নমস্কাৰ বন্ধুসকল। ইচ্ছাটো যায়, মোকো ইচ্ছা যায় কথাখনকে দেখি আছোঁ ইউটিউবত। আজিকালি চবেই ইউটিউবত ওলাব লাগছে। ফেচবুক কাৰোবাই ৰিল বনাই আছে, কাৰোবাই ইউটিউব শ্বৰ্টছ বনাই আছে, কাৰোবাই ইউটিউব ভিডিঅ' বনাই আছে। ময়ো দেখা পাই আছোঁ, ময়ো চাই আছোঁ ইউটিউব। চাওঁতে টকাতে মাঝখানত বহুত টকা খৰচাও হয়। নেট ৱাইফাইৰ বিল গোটাই হৈছে আৰু নকওঁকৈ। ইচ্ছা গেল মোকো একটা চেনেল খোলা, তাৰপিছত কিহেৰ ওপৰত মানে খুলিম মাথাতে নিখেলাই। কিহেৰ ওপৰত খোলং চিন্তা কৰোঁতে আজি কাহানিক মানে মাথাত ধৰছে। এলা মাথাত কি মাথাত ধৰিল, কিবা নতুন বস্তুৰ ওপৰত মানে চিন্তা চৰ্চা কৰা, সৰু সৰু বিজনেছ আইডিয়া, সৰু সৰু বিজনেছ টিপ, তাৰপিছত চিন্তা চৰ্চা, বস্তুৰ দাম যিগিলা বাঢ়ছে তাৰে ওপৰতে কিছু আলোচনা আমি কৰিম। আর সেইকাৰণে আমি ইউটিউব চেনেলটার নাম দিলাম আজিকা চিন্তা চর্চা। এই চেনেলটা দিয়া আমি কিছু কথা আমি আলোচনা কৰিম, কিছু কথা মানে বুজাবার চেষ্টা কৰিম, আৰু বিজনেছ কিছুমান টিপস দিম। তুমি সেইবিলাক ফলো কৰিয়া কিবা একটা পারলে করবি, কারণ পয়সার বিরাট দরকার। আর এনেকৈ বহি থাকি কিছু লাভ নাই, কাজে কামে হাতে কামে কিবা কিবি ধরিব লাগিব। যেহেতু আমি অসমীয়া, আমি ভাল করে কামে কাজে লাগিব। চবেই গোটাই আয় উন্নতি কৰিব লাগছে। আমি এনেকৈ পিছপৰে বহি থাকিলে নহ'ব। আমিও ওখানি ওপৰ লেভেলৰখিনি কাম কৰি কিবা একটা ভাল চিন্তা চৰ্চা কৰি কিবা একটা কাম কৰিব লাগিব। আৰু ইউটিউব চেনেলটা তুমি যদি ভাল পাইছো তাহানে খানিক মানে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবি। নতুন করে এই চেনেলটা আৰম্ভ করা হয়েছে। চেনেলটার নাম হচ্ছে চিন্তা চর্চা। আর তুমি ভাল পাইলে ভিডিওগুলো চাই ভাল পাইলে খানিক কমেন্ট বক্সত কমেন্ট যোগে আমাক খানিক জানাবি, বা খানিক তুমি ক'ব পাৰিছা, আমাক খানিক আইডিয়া দিব পাৰিছা আমি কিহেৰ ওপৰত ভিডিঅ' বনাম, কি মানে তোমাক কি বুদ্ধি দিব লাগিব বিজনেছৰ কাৰণে, কিহেৰ ওপৰত যদি আমি বনাব পাৰোঁ আমি চেষ্টা কৰিম বনাবা। আৰু বনাব পাৰিলে চেনেলটা আমাক ছাবস্ক্ৰাইব কৰি থবি। আমি যদি কিবা বানিয়া যদি কিবা নতুন ভিডিঅ' আপলোড দিওঁ সেই ভিডিঅ'টা তুমি লগে লগে নটিফিকেশ্যন আহিয়ে যাব মোবাইলত। তো আজিৰ কাৰণে কিবা একটা আমি আলোচনা কৰিব লাগিল। আলোচনাটা হ'ল বৰ্তমান ৰিচাৰ্জ গীতিৰ যাৰ দাম বাঢ়ছে নহয়, এইটো টাকা দামে দিয়া ৰিচাৰ্জ কৰাখিনি অসুবিধাই আমাৰ সেনেকা গৰীব ঘৰৰ মানুহৰ কাৰণে, বা খানিক মধ্যবিত্তৰ কাৰণেও কিছুমান মানুহৰ কাৰণে খানিক অসুবিধা। আৰু মোৰ তাত আছে 22 দোকান আছে, মোৰ দোকান এখন আছে। তুমি যাই যা মোক চিনি পাইছ, যাই যা মোৰ দোকানখন তুমি দাস পাইছ, মোৰ দোকানত আহি যাবি। তোমার কারণে মই ওখানে কমার্স চলার কারণে একটা উপায় আনছং। উপায়টা হল কি, BSNL তুমি যদি সিমখান বানিয়ে লইছ মোর পারে, তাহলে তুমি কম টাকা রিচার্জ ভরাইয়া গোটেই মাসখান আরামসে চলিব পারবি। নেট ঠেট গোটাইখিনি পাই যাবি কম টাকাতে। BSNL সিম বানাব পারবি মোর দোকানত আহিয়া। আৰু কদিনৰ পিছতে মই আৰম্ভ কৰিম, আৰু 10-12 দিন 15 দিনমান লাগিব। 20 দিন পাছতে মোৰ দোকানত আহিয়া BSNL সিমটো তুমি বানাই লইলে খানি কম টাকাতে কিছুদিন চলিয়ে যাব আর কি মাসখান আরামসে। আৰু লাহে লাহে নেটৱৰ্ক ভাল হোৱা কথাও কৈ আছে। নেটৱৰ্কটা যদিও ভাল হয় তাহলে তোমার আরও বেশি ভাল, চিন্তাই নেই। আৰু তাৰপিছত ঠিকতে আমাৰ নতুন চিন্তা আজিৰ কাৰণে এলা ভিডিঅ'টা তুমি যদি ভাল পাইছ খানিক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবি। আৰু চেনেলটা নতুন আজি ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ এতিয়া, আমাক খানিক ছাপোৰ্ট করবি। আৰু খানিক বুদ্ধি মোকো খানিক দিবি। আৰু এর উপর আর কি ভাল করে কেনকে মানে ভিডিও বানোৱা চাই, যদি আৰু কিবা যদি ভাল বুদ্ধি পাওঁ, কিবা যদি মই কিবা যদি ভাল চিন্তা পাওঁ, তাহলে মই যদি আৰু আগৰ ফালে আৰু যদি কিবা ভিডিঅ' বনাব পাৰোঁ, ভিডিঅ' বনাই যদি আপলোড দিব পাৰোঁ, তুমি চাই ভাল পাবি। মই যিমান পাৰোঁ ভাল করে বনাবার চেষ্টা কৰিম। আৰু মোৰ যেহেতু ইউটিউব চেনেলটা আজি খুলি লওঁ, তুমি খানিক মোক কথাখানি লগাই গাইড করবি। কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, সেই ভুলটা মোক মাফ করে দিবি। আৰু মই এনেকৈ যি পাৰোঁ ভিডিঅ' মানে বনাবার চেষ্টা কৰিম আর কি আগের ফালে। আৰু তোমাক BSNL সিম লাগিলে মোৰ দোকানত আহি যাবি। মোৰ দোকানত আহি গেলে আধাৰ কাৰ্ডটো লৈ আহিবি, আৰু কিছু নালাগে আহিবা। আৰু মানুহবোৰ নিজে আহিবি, যাৰ আধাৰ কাৰ্ড আনিবি মই মানুহবোৰ নিজে আহিলে মই সিম বানিয়া আধা ঘণ্টা 10-15 মিনিটত বানিয়া যি পাৰোঁ, যিমান কম সময়ৰ ভিতৰত পাৰোঁ বানিয়া মানে সোনকালে তোমাক দিবার চেষ্টা কৰিম। তো ভিডিওটা আজিৰ কাৰণে এইখিনিতে শেষ কৰি লওঁ। ধন্যবাদ।